নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ জম্মু কাশ্মীৰৰ পেহেলগামৰ কাণ্ডৰ সন্ত্ৰাসবাদীসকল স্বাধীনতা সংগ্ৰামী সন্ত্ৰাসবাদীক বীৰ আখ্যা দি ভাৰতক প্ৰত্যাহ্বান জনাইছে পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰীয়ে পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰ্মমভাৱে 26 গৰাকীকৈ পৰ্যটকক হত্যা কৰা কাণ্ডক সমগ্ৰ বিশ্বই গৰিহণা দিছে পৰৱৰ্তী খবৰ পাকিস্তানক সমৰ্থন কৰা ব্যক্তিক অসম চৰকাৰে সহ্য নকৰে সামাজিক মাধ্যমত পাকিস্তানক প্ৰত্যক্ষ পৰোক্ষভাৱে সমৰ্থন জনোৱা 5 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে কৈছে পেহেলগামত সংগঠিত সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ সন্দৰ্ভত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা ব্যক্তিক অসমবাসীয়ে কোনো কাৰণতে ক্ষমা নকৰে ইয়া সম্পূৰ্ণৰূপে দেশদ্ৰোহিতা হিচাপে বিবেচিত এই বিষয়ত জড়িত নিম্নলিখিত লোকসকলক এতিয়ালৈকে অসম আৰক্ষীয়ে আটক কৰিছে এওঁলোক সামাজিক মাধ্যমত পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন আগবঢ়োৱাৰ তথ্য লাভ কৰা হৈছে 1 নম্বৰ হাইলাকান্দিৰ জাবিৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে শিলচৰৰ মোহাম্মদ একে বাখুদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱৰ মোহাম্মদ মাজাহাৰ মিয়া উৰফে মুজিহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে নগৰৰ পৰা বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ শিৱসাগৰৰ পৰা সাহিল আলীক গ্ৰেপ্তাৰ কৰাৰ কথা স্পষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ নেশনেল হেৰাল্ড গোচৰৰ বাবে ৰাহুল গান্ধী সোনিয়া গান্ধীলৈ জাননী প্ৰেৰণ কৰাত অস্বীকাৰ দিল্লী আদালতৰ গোচৰৰ বাবে পৰ্যাপ্ত নথিপত্ৰ আনিবলৈ ইডিক নিৰ্দেশনা দিছে আদালতে পৰ্যাপ্ত নথিপত্ৰ নোকোৱাকৈ কোনো আদেশ দিব নোৱাৰে বুলি মন্তব্য কৰিছে ন্যায়াধীশে আন এটা খবৰ ৰাজ্যসমূহত থকা সকলো পাকিস্তানৰ নাগৰিকক চিনাক্ত কৰি শীঘ্ৰেই দেশলৈ ঘূৰাই পঠিওৱা দেশৰ সকলো মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কৈছে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতেই যদি পাকিস্তানী নাগৰিক আছে তেনেহলে প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেই পাকিস্তানী নাগৰিকসকলক অতি সোনকালে চিনাক্ত কৰি পাকিস্তানলৈ পঠিওৱা এই আহ্বান জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে পৰৱৰ্তী খবৰ 24 বছৰ পুৰণি মানহানিৰ গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সমাজকৰ্মী মেধা পাটকাৰক প্ৰবীণ সমাজকৰ্মী মেধা পাটকাৰক দিল্লী আৰক্ষীয়ে আজি দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভিকে সাক্সেনাই দাখিল কৰা 24 বছৰ পুৰণি মানহানিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে পাটকাৰৰ বিৰুদ্ধে দিল্লীৰ আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতেই পাটকাৰক গ্ৰেপ্তাৰ কৰা হৈছে আদালতত হাজিৰ নোহোৱা পৰীক্ষামূলক বন্ধ দাখিল কৰা আৰু 1 লাখ টকাৰ জৰিমনা বিহাৰ পূৰ্বৰ নিৰ্দেশ নমনাৰ বাবে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে 2000 চনত গুজৰাটৰ স্বেচ্ছাসেৱী সংগঠন নেশনেল কাউন্সিল অফ সিভিল লিবাৰ্টিজৰ সভানেত্ৰী হৈ থকাৰ সময়তেই মেধাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল সাক্সেনাই তেওঁৰ অভিযোগ আছিল যে মেধাই 2000 চনত 24 নৱেম্বৰত প্ৰেছ বিজ্ঞপ্তি যোগে তেওঁৰ মানহানি কৰিছিল আন এটা খবৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহতসকলক সাক্ষাৎ কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত আহতসকলক সাক্ষাৎ কৰে শুকুৰবাৰে পুৱা তেওঁ শ্ৰীনগৰত উপস্থিত হৈ তাত থকা বিবি কেন্ট হাস্পাতালত আহতসকলক সাক্ষাৎ কৰিছে এই ঘটনাক লৈ দেশজুৰি চলি থকা প্ৰতিবাদ আৰু ক্ষোভৰ মাজতে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰে যিকোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰ ধিঙৰ বিধায়ক আমিনুল ইছলামক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ নগাঁও আদালতত হাজিৰ কৰোৱা হৈছিল বিধায়কগৰাকীক আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰি আবেদন কৰিছিল আদালতত দেশ বিৰোধী মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল আমিনুল ইছলাম আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া কাশ্মীৰৰ ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে স্বাস্থ্য পৰীক্ষাৰ অন্তত নগাঁও জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱা হৈছিল বিধায়কজনক আমিনুল ইছলামৰ
বিতৰ্কিত মন্তব্য সন্দৰ্ভত 347/25 152/113I/352/353 BNS ধাৰাত ৰুজু কৰা হৈছিল গোচৰ। ভাৰতৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ প্ৰস্তুতি চলাইছে পাকিস্তানে। ভাৰতীয় বিমানৰ বাবে বন্ধ কৰা হৈছে পাকিস্তানৰ আকাশ মাৰ্গ। পাকিস্তানেও বন্ধ কৰিছে ৱাগা সীমান্ত। ভাৰতীয়ক নিদিয়ে সাৰ্ক ভিসা। সকলো ধৰণৰ বাণিজ্য বন্ধ কৰিছে ভাৰতৰ সৈতে। ভাৰতৰ সৈতে সকলো দ্বিপাক্ষিক চুক্তি স্থগিত কৰিছে পাকিস্তানে। চিমলা চুক্তি স্থগিত ৰখাৰ কথাও ঘোষণা কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে। পেহেলগামৰ নৰসংহাৰক লৈ সাম্প্ৰদায়িক পোষ্ট কৰি আটক হৈছে ছাত্ৰ। ফেচবুকত বিতৰ্কিত পোষ্ট কৰি আটক হৈছে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ। একে বাহাউদ্দিন চৌধুৰী নামৰ ছাত্ৰজনক আটক কৰিছে আৰক্ষীয়ে। ABVPৰ এজাহাৰৰ ভিত্তিতে আটক কৰা হৈছে ছাত্ৰজনক। জম্মু কাশ্মীৰৰ পেহেলগামৰ নৰসংহাৰক লৈ সাম্প্ৰদায়িক ফেচবুক পোষ্ট কৰিছিল এইগৰাকী শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰজনে। ছাত্ৰজনৰ নাম একে বাহাউদ্দিন চৌধুৰী। আন এটা খবৰ, পেহেলগামৰ ঘটনা ভুলৰ বাবে হৈছে। সৰ্বদলীয় বৈঠকত এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সৰ্বদলীয় বৈঠকৰ পূৰ্বে সংসদ ভৱনত 2 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিছে নেতাসকলে। পেহেলগামৰ ঘটনা এটা ভুলৰ বাবে হৈছে বুলি মন্তব্য কৰিছে। ভুল স্বীকাৰ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, বিপদত পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ ইখনৰ পিছত সিখন থানাত এজাহাৰ দাখিল কৰা হৈছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। অভিজিত দত্ত নামৰ যুৱকে কাশ্মীৰত অনুচ্ছেদ 370 বাহাল ৰখাৰ দাবী আৰু প্ৰৰোচনামূলক মন্তব্যৰ অভিযোগ উত্থাপন কৰি অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অখিল গগৈক যুৱকজনৰ প্ৰশ্ন, অখিল গগৈয়ে পুনৰ সন্ত্ৰাসবাদীৰ হাতত ভাৰতীয় সেনাৰ মৃত্যু হোৱাটো বিচাৰিছে নেকি? ৰক্তপাতৰ সূচনা কৰাৰ লগতে ভাৰতক দ্বিখণ্ডিত কৰিব বিচাৰিছে নেকি? পৰৱৰ্তী খবৰ, ছত্তীশগড়ত পুনৰ মাওবাদীৰ বিৰুদ্ধে সফল অভিযান। 6 মাওবাদীক হত্যা সেনাৰ। বিজাপুৰত হৈছিল ভয়ংকৰ সংঘৰ্ষ। 72 ঘণ্টা ধৰি অব্যাহত দুই পক্ষৰ মাজত গুলিয়াগুলি। সংঘৰ্ষত 2জনকৈ ভাৰতীয় সেনা জোৱান আহত হৈছে। আন এটা খবৰ, পাকিস্তানৰ লগত উত্তেজনাৰ সময়তে ইজৰাইল থিয় দিছে ভাৰতৰ লগত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন কল কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে যে মই ভাৰতৰ সৈতে থিয় হৈ আছো। ভাৰতৰ সৈতে প্ৰতি মুহূৰ্তত আছো বুলি ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পাকিস্তানত এতিয়া উত্তেজনা বৃদ্ধি পাইছে। আন এটা খবৰ, সেনাৰ তালাচী অভিযানত বিস্ফোৰণত উৰি গ'ল পেহেলগাম আক্ৰমণৰ সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ঘৰ। পেহেলগামত নিৰীহ পৰ্যটকৰ ওপৰত সংঘটিত হোৱা আক্ৰমণত সন্দেহযুক্ত হিচাপে উত্থাপিত হৈছে লস্কৰ-ই-তৈয়াব হেণ্ডলাৰ আসিফ শেখৰ নাম। আন এটা খবৰ, ভাৰত বিৰোধী মন্তব্য কৰিলেই যাব লাগিব জেললৈ। স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পেহেলগামত সন্ত্ৰাসবাদীৰ দ্বাৰা নিৰাপত্তাৰক্ষী নিৰপৰাধী ভাৰতীয়ক। পৰৱৰ্তী খবৰ, ভাৰত বিৰোধী মন্তব্য কৰিলেই যাব লাগিব জেললৈ। স্পষ্ট ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পেহেলগামত সন্ত্ৰাসবাদীৰ দ্বাৰা নিৰপৰাধী ভাৰতীয়ক নৃশংসভাৱে হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি পাকিস্তানৰ সমৰ্থনত আৰু ভাৰত বিৰোধী যিকোনো মন্তব্য যিকোনো প্লেটফৰ্মত কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিছপুৰৰ লোকসভা সেৱা ভৱনত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।